নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটি সুন্দৰ কাহিনী, এটি সুন্দৰ সাধুকথা। আশা কৰোঁ সাধুকথাটি উপভোগ কৰি আপোনালোকে ভাল পাব। লগতে শেষত সাধুকথাটিৰ পৰা কি বুজি পালে সেইটো আপোনালোকে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। আহক আমি কাহিনী ভাগলৈ আগবাঢ়ি যাওঁ। এখন দেশত এজন ৰজা আছিল। ৰজাজন অতি ভদ্ৰ আৰু নম্ৰ আছিল। এদিন ৰজাজনে বাহিৰলৈ ফুৰিবলৈ গ'ল। বাহিৰত ঘূৰি ফুৰি থাকোঁতে এখন বজাৰত তেওঁ এটা গাধ দেখা পালে। গাধটি দেখি তেওঁ ভাল লাগিল। গতিকে উচিত মূল্য দি গাধটি তেওঁ ঘৰলৈ লৈ আহিলে। সুন্দৰভাৱে প্ৰতিপালন কৰি গাধটিক তেওঁ ৰক্ষণাবেক্ষণ দি থাকিলে। তেওঁৰ লগতে থাকে গাধটি দিনৰ দিনটো। তেওঁ কি কৰিলে, সেই গাধটিক মাত্ৰ এটা শব্দ শিকাইছে। শব্দটি হৈছে হাঁহ। তেওঁ যি মানুহে যোনেই যি কথাই নকওক কিয়, গাধটিয়ে কেৱল হয় ভৰ দি থাকে, হাঁহ 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 কৰি থাকে। এদিন কি হ'ল, সেই ৰজাজনৰ ঘৰলৈ এগৰাকী সাধু বাবা আহিল। সাধু বাবাক দেখি ৰজাজনে আদৰ সৎকাৰ কৰি সন্মান কৰি তেওঁক ঘৰলৈ লৈ আহিল। গাধটি সেই সময়ত ৰজাজনৰ লগতে আছে। গতিকে গাধটিৰ বিষয়ে ৰজাজনক সুধিলে। ৰজাজনে ধুনীয়াকৈ কথাখিনি ক'লে। তাৰপিছত সাধুজনে ৰজাজনক ক'লে, সাধুজনে সকলোখিনি বুজি পাই উঠি ক'লে যে আজি গাধটিয়ে হাঁহ শব্দৰ বাহিৰে বেলেগ শব্দ তাৰমানে ক'ব নোৱাৰে। ৰজাজনে কৈছে, হয়, গাধটিক মাত্ৰ এটা শব্দ শিকাইছোঁ, সেইটো হাঁহ। যিকোনো কথাতে সি হয় ভৰ ধৰে, হাঁহ হাঁহ কৰি থাকে। তেতিয়া সাধুজনে ক'লে, আজি এই গাধটিয়ে না ক'ব না। ৰজাজনে ক'লে, কি কথা? মই মাত্ৰ এটা শব্দ শুনাইছোঁ, সি হাত বাহিৰে বেলেগ নকয়, গতিকে মই নামানো আপোনাৰ কথা। তেতিয়া সাধু বাবাই ক'লে, আপুনি তেতিয়াহ'লে মোৰ লগত বাজি কৰক, বাজি লগাওক। আজি মই গাধটিৰ মুখৰ পৰা না শব্দ উলিয়াম। তেতিয়া ৰজাজনে ক'লে, ঠিক আছে, মই যদি গাধটিয়ে না শব্দ উচ্চাৰণ কৰে তেতিয়াহ'লে মই আপোনাক উচিত মূল্যৰে পুৰস্কৃত কৰিম, লগতে এই গাধটি আপোনাক দি পঠিয়াম লগত। সাধু বাবাজনে ক'লে, ঠিক আছে, মই চেষ্টা কৰি চাওঁ। তেতিয়া ৰজাজনে কৈছে, যদি না নকয় তেতিয়াহ'লে কিন্তু আপোনাক শাস্তি প্ৰদান কৰা হ'ব। আপুনি প্ৰস্তুত নে? আপুনি সাজু নে? তেতিয়া সাধু বাবাজনে কয়, ঠিক আছে, মই সাজু। আপুনি যি শাস্তি দিয়ে মই তাক ল'বলৈ মই সাজু হৈ আছোঁ। ঠিক আছে, আপুনি তেতিয়াহ'লে চেষ্টা কৰক। তেতিয়া সাধু বাবাজনে গাধটিৰ ওচৰলৈ গ'ল আৰু কাণত ফুচফুচাই কিবা ক'লে। ফুচফুচাই কিবা কাণত কোৱাৰ লগে লগে গাধটিয়ে না 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 কৰি গাধৰ মুখত না না শব্দ শুনি ৰজা আচৰিত হৈ গ'ল। তাৰপিছত সাধু বাবাজনে ক'লে, এয়া দেখিলে মই কাণত কথা কোৱাৰ লগে লগে গাধটোৱে না শব্দ কৈ দিলে। তেতিয়া ৰজাই সাধু বাবাজনক ক'লে, ঠিক আছে, মই আপোনাক উচিত মূল্যৰে পুৰস্কৃত কৰিম, ঠিকেই, কিন্তু আপুনি মোক ক'ব লাগিব যে আপুনি গাধটোৰ কাণত গৈ এনে কি কথা ক'লে যাৰ বাবে গাধটোৱে না ক'বলৈ বাধ্য হ'ল। এতিয়া সাধু বাবাজনে হাঁহি হাঁহি কৈছিল যে, মহাৰাজ, মই গাধটোৰ ওচৰলৈ গৈ কাণত এইটোৱে কৈছিলোঁ যে তুমি বিয়া পাতিবা নেকি? লগে লগে ৰজাজন গাধটোৱে না না কৰি দিলে। আৰু ৰজাজনে সাধু বাবাৰ উপস্থিত বুদ্ধিত প্ৰসন্ন হৈ তেওঁক উপযুক্ত পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ লগতে গাধটি লগত দি তেওঁক সুন্দৰভাৱে নিজৰ গৃহলৈ পঠিয়াই দিলে। এতিয়া আপোনালোকে কওকচোন, সাধু কথাটিৰ যোগেদি আপোনালোকে ইয়াৰ পৰা কি বুজি পালে?
আশা কৰোঁ কমেণ্টত জনাবলৈ আপোনালোকে জনাব। আজিলৈকে ইমানতে সামৰিছোঁ। ইয়াৰ পিছত আকৌ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিম। এতিয়া সামৰিছোঁ।